আজি সম্বৰ্ধনা মই গ্ৰহণ কৰি মই যথেষ্ট আনন্দিত হৈছোঁ। অৱশ্যে এফালে মই দুখীও হৈছোঁ। বিদ্যালয়খন যিহেতু মই ইমান বছৰ শিক্ষকতা কৰাৰ পাছত আজি মই চৰকাৰী বিধি বিধান অনুসৰি মই গুচি যাব লাগিব। গতিকে নিজে গঢ়া এখন বিদ্যালয়ত এৰি যাব পাই মই যথেষ্ট দুখী হৈছোঁ। কিন্তু একফালে মই আনন্দিত হৈছোঁ। আজি ৰাইজে যে মোক বা আমাৰ সতীৰ্থ শিক্ষক শিক্ষয়িত্ৰীসকলে বা পৰিচালনা সমিতিয়ে যিমানখিনি মৰম যাচিলে মোৰ শিক্ষকতা জীৱনত আজি বিদায় পৰ্বত, তাৰ কাৰণে মই প্ৰতিগৰাকী অভিভাৱক অভিভাৱিকা, ছাত্ৰ ছাত্ৰী আৰু মোৰ সতীৰ্থ শিক্ষক শিক্ষয়িত্ৰী তথা পৰিচালনাৰ বিষয়ববীয়াক মই আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। আমাৰ এই পুৰণিপুখুৰী মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক ছাৰক আমি বিদায় দি যদিও আনন্দ পাইছোঁ, এটা দিশত আমি দুখ পাইছোঁ। কিয়নো আমাৰ বিদ্যালয়খন ছাৰে যিমান সুন্দৰকৈ পৰিচালনা কৰিছিলে, এই ক্ষেত্ৰত আজি নতুন এগৰাকী অধ্যক্ষতাত হয়তো কিছু উত্তৰণৰ ক্ষেত্ৰত কিছু ৰৈ যাব বুলি ভাবিছোঁ। কাৰণ কিয়নো তেওঁ যথেষ্ট শিকিবলগীয়া আছে আৰু কৰণীয়খিনি আগুৱাই নিবৰ কাৰণে যথেষ্ট সদিচ্ছা থাকিলেও তেওঁ অভিজ্ঞতা যিহেতু পৰিৱস্ত নহয়, গতিকে লাহে ধীৰে শিক্ষানুষ্ঠানটো আগবাঢ়িব। তথাপিও আমি আজি এইটো কাৰণে দুখ অনুভৱ কৰিছোঁ ছাৰক বিদায় দি, যিহেতু বিদ্যালয়খনত পৰ্যাপ্ত পৰিমাণে ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক শিক্ষয়িত্ৰী নিচেই কম হৈ আছিলে। তাৰ উপৰিও আমি ছাৰক আজি এই বিদায় বেলাত বিদায় দি আৰু এটা মানে দুখত ভাগি পৰিছোঁ। এইটো কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকল যিহেতু প্ৰতিটো বিষয় ছাবজেক্টৰ ভিতৰত মানে একোগৰাকীকৈ টিচাৰ পাবলৈ সক্ষম নহ'ব। গতিকে আমি আমাৰ BO ছাৰ আহিছিলে, তেওঁৰ জৰিয়তে আমি এই বিদ্যালয়খনৰ যিখিনি অভাৱখিনি পূৰ কৰাব বুলি আমি আশা ৰাখিছোঁ। আমি মনৰ মাজৰ পৰা তেখেতক বিদায় নিদি আনুষ্ঠানিকভাৱে ৰাজহুৱাভাৱে বিদায় সম্বৰ্ধনা অনুষ্ঠান আজি আমাৰ বিদ্যালয়ত অধিষ্ঠিত কৰিছোঁ। তেখেত আমাৰ বাবে সদায় এজন আদৰ্শ শিক্ষক হৈ থাকিব। তেখেত এজন কৃতি শিক্ষক। আমাৰ বিদ্যালয়ত প্ৰধান শিক্ষকৰ দায়িত্ব সুচাৰুৰূপে পৰিচালনা কৰি থকাৰ সময়ত তেখেতে জিলা ভিত্তিত আমাৰ বিদ্যালয়ৰ পৰা শ্ৰেষ্ঠ শিক্ষক প্ৰধান শিক্ষকৰ বঁটা লাভ কৰিছিলে আৰু তেখেতৰ কাৰ্যকালত তেখেতে আমাৰ বিদ্যালয়ত শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতিৰ বঁটা লাভ কৰিছিলে আৰু তেখেতৰ কাৰ্যকালতে আমাৰ বিদ্যালয়খনে শ্ৰেষ্ঠ মাতৃগোটৰ বঁটাও লাভ কৰিছিলে ব্লক লেভেলত আৰু তেখেতৰ কাৰ্যকালতে আমাৰ বিদ্যালয়ত শ্ৰেষ্ঠ বিদ্যালয় বঁটাও লাভ কৰিছিলে। গতিকে তেখেত এজন যে কৃতি শিক্ষক আমি কোনেও নুই কৰিব নোৱাৰোঁ। তেখেতৰ আদৰ্শ সদায় আমাৰ চিৰস্মৰণীয় হৈ ৰ'ব। তেখেত এগৰাকী মহান শিক্ষক। তেখেত এগৰাকী দক্ষ, নিষ্ঠাৱান, নিয়মানুৱৰ্তী আৰু সৰ্বগুণসম্পন্ন শিক্ষক বুলি আমি সকলোৱে মানি চলিছোঁ আৰু তেখেতে ছাত্ৰ ছাত্ৰীসকলক বহুত মৰম কৰিছিল। আজি এই ৰাজহুৱা অনুষ্ঠানৰ পৰাই তেখেতক আমি বিগত দিনছোৱাত যি নক'বলগীয়া কথা বা তেখেতক আমি শ্ৰদ্ধা জনোৱাত যদি কিবা ব্যতিক্ৰম হৈছিল, আজি এই চেগতে মই ক্ষমাৰ প্ৰাৰ্থী। তেখেতে যাতে আমাক মনৰ মাজৰ পৰা কেতিয়াও বিদায় নিদিয়ে। তেখেতে আমাৰ বিদ্যালয়ৰ যোগাযোগত যাতে সদায় থাকে। আমাৰ বিদ্যালয়লৈ আহি ভৱিষ্যতে যাতে আমাক দিহা পৰামৰ্শ দি থাকে। ছাত্ৰ ছাত্ৰীসকলক যাতে শিক্ষাদান কৰাটো আমাক সহায় কৰে। তেখেতে ভৱিষ্যতে তেখেতৰ জীৱন উজ্জ্বল হওক বুলি মই কামনা কৰি তেখেতে নিজৰ পৰিয়ালৰ সৈতে সুখে সন্তোষে জীৱন নিৰ্বাহ কৰি তেখেতৰ ভৱিষ্যত জীৱন উজ্জ্বলময়, শান্তিপ্ৰিয় আৰু সমৃদ্ধিশালী হওক বুলি আশা কৰি মই তেখেতৰ সুস্বাস্থ্য কামনা কৰাৰ লগতে দীৰ্ঘায়ু জীৱন কামনা কৰি আজি মই এই ৰাজহুৱা অনুষ্ঠান অৰ্থাৎ আমাৰ পুৰণিপুখুৰী মজলীয়া বিদ্যালয়ত অনুষ্ঠিত কৰা তেখেতৰ বিদায় সম্বৰ্ধনা অনুষ্ঠানিৰ পৰা ৰাইজক অৱগত কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।